নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ৰিক্ৰুটমেণ্ট, য'ত 60টা MCP পোষ্ট আছে। পোষ্টটো আহিছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 31/8/2024 আৰু নেম অফ পোষ্ট ইয়াতে দিয়া আছে মিউনিচিপাল কৰ্পোৰেচন পুলিচ মানে MCP আৰু নাম অফ পোষ্ট 60টা পোষ্ট আছে। পে স্কেল ইয়াতে দিয়া আছে 12,000 পাৰ মান্থ কৈ পাব আৰু নেম অফ অৰ্গেনাইজেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ফালৰ পৰা আহিছে আৰু নেশ্যনেলিটি ইয়াতে দিয়া আছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আপোনালোকে অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব আৰু লগতে আপোনালোকে যেতিয়া সিলেক্টেড কেণ্ডিডেটছ হ'ব তেতিয়া আপোনালোকে প্ৰুফ অফ ৰেজিডেন্স দিব লাগিব পাব্লিকেশ্যন ফাইনেল সিলেক্টেড লিষ্টত, যেটো আপোনালোকে PRC সাবমিট কৰিব লাগিব আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকৰ এজ 25 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1 জানুৱাৰী 2024 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকে মিনিমাম হাই সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু স্কুল লিভিং সাৰ্টিফিকেট থাকিব লাগিব যিকোনো ষ্টেণ্ডাৰ্ড ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা আৰু এপ্লিকেশ্যন আপোনালোকে সাবমিট কৰিব লাগিব 31 আগষ্টৰ ভিতৰত, যেটো ড্ৰপ বক্সত সাবমিট কৰিব লাগিব অফিচ অফ দি গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন পাৰ্সনেল ব্ৰাঞ্চ। এইটো সেকেন্ড ফ্লোৰ উজন বজাৰ আছে। আপোনালোকে এইটো অফিচত গৈ ড্ৰপ বক্সত এপ্লিকেশ্যনটো সাবমিট কৰিব লাগিব। লগতে ডকুমেন্টছ ইয়াতে ৰিকোয়াৰ্ড আছে কি ডকুমেন্টছ লাগিব আপোনালোকৰ সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ এডমিট কাৰ্ড অথবা সাৰ্টিফিকেট অফ HSSLC অৰ ইকুইভেলেন্ট এক্সামিনেশ্যন এডমিট কাৰ্ড অথবা আপোনালোকৰ হাই সেকেন্ডাৰী সাৰ্টিফিকেট লাগিব আৰু মাৰ্কশিট লাগিব হাই সেকেন্ডাৰী আৰু পাছ সাৰ্টিফিকেট লাগিব হাই সেকেন্ডাৰী আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব আপোনালোকে মেনশন কৰিব লাগিব আপোনালোকৰ প্ৰপাৰ এড্ৰেছ উইথ পিন কোড আৰু লগতে আপোনালোকে ভ্যালিড ইমেইল এড্ৰেছ এণ্ড মোবাইল ফোন নম্বৰ এপ্লিকেশ্যন ফৰ্মত লিখি দিব লাগিব ভালকে। সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে তেনেহলে আপোনালোকে যেনেকে ক'লো আপোনালোকে ড্ৰপ বক্সত গৈ এপ্লিকেশ্যনটো সাবমিট কৰি দিব আৰু আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেন্টটো চাব বিচাৰে তেনেহলে অফিচিয়েল এডভাৰটাইজমেন্ট লিংকটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব, আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে আৰু লগতে অফিচিয়েল ৱেবছাইটৰ লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব। সো বন্ধুসকল ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।